probabilityৰ পৰা আহা এটা short question লৈছো questionত কৈছে two coins are tossed মানে দুটা coin toss কৰা হল if x denotes the number of heads obtained x মানে হৈছে কিমানটা head পাইছো find the probability distribution of x মানে আমাক উলিয়াব দিছে probability distribution of x অৰ্থাৎ আমি উলিয়াব লাগিব p of x now যেতিয়া দুটা কইন টস কৰা হয় তেতিয়া স্যাম্পল স্পেসটো কি হ'ব হেড আৰু হেড হ'ব পাৰে অৰ্থাৎ দুটা কইন টস কৰোতে আমি দুটাতে হেড পালো বা এনেকুৱা হ'ব পাৰে যে প্ৰথমটো হেড নেক্সটটো টেইল আহিল বা এনেকুৱা এটা আউটকাম হ'ব পাৰে যে ফাৰ্স্টটো টেইল আৰু সেকেন্ডটো হেড আৰু কিবা আউটকাম হ'ব পাৰে নেকি পাৰে এনেকুৱা হ'ব পাৰে যে দুটাতে টেইল আহিল সো দুটা কইন টস কৰিলে এইটো হৈছে কি স্যাম্পল স্পেস বা এই চাৰিটা আউটকামস নাও probabilityৰ বাই ডেফিনিশন ফৰ্মুলাটো কি আছিল probabilityৰ বাই ডেফিনিশন ফৰ্মুলাটো আছিল যে probability of occurrence of a is equal to number of favorable cases divided by total number of all possible cases now আমি উলিয়াব লাগে probability distribution of x x হৈছে এটা random variable আৰু ইয়াতে বুজাইছে x মানে number of heads obtained so ইয়াতে head কেইটাকে আহিব পাৰে ইয়াতে head এটাও নাহিব পাৰে so আমি উলিয়াব লাগিব probability of getting 0 heads then head এটা আহিব পাৰে so আমি আৰু উলিয়াব লাগিব probability of getting 1 head আৰু head দুটাও আহিব পাৰে so আমি উলিয়াব লাগিব p2 now প্ৰথমতে probability of getting 0 heads ইয়াৰ ভ্যালুটো উলিয়াই লৈছো p0 ই কিমান হ'ব এটাও হেড নাথাকা কেইটা কেস আছে এটাও হেড নাথাকা only এটা কেস আছে so number of favorable cases ইয়াতে হ'ব 1 আৰু total number of all possible case কেইটা কেস আছে 4টা so p of 0 তাৰ ভ্যালু হৈছে 1/4 now p of 1 মানে probability of getting 1 head ইয়াৰ ভ্যালু কিমান হ'ব ইয়াৰে কেইটা আউটকামছত এটা হেড দেখা পাইছা ইয়াতে এটাও হেড নাই ইয়াতে দুটা হেড আছে এই মাজৰ দুটাত এটা কৈ কি আছে হেড আছে সো এটা হেড থাকা আউটকাম কেইটা দুটা সো নাম্বাৰ অফ ফেভাৰেবল কেसेस হ'ব 2 আৰু টোটাল কেसेस কিমান 4 2/4 is equal to half আৰু লাষ্টত উলিয়াব লাগিব probability of getting 2 heads দুটা হেড আহা আউটকাম কেইটা আছে only এটা so 1 divided by 4 so আমি আনসাৰটো বা probability distribution of x কেনেকৈ দেখাব লাগিব যে x আৰু ইয়াতে p of x x মানে কি বুজাইছে নাম্বাৰ অফ হেডস x যেতিয়া 0 হয় তেতিয়া probability কিমান 1/4 1/4 এইটো প্ৰবলেম সলভ কৰিলে ইয়াতে p of a নহয় p of x লিখি দিবা then x যেতিয়া 1 হয় তেতিয়া probability কিমান half আৰু x ৰ ভ্যালু 2 হয় তেতিয়া probability কিমান 1/4 এইটো হৈছে আমাৰ ফাইনাল আনসাৰ এই আনসাৰটো কারেক্ট আছে না নাই আমি কেনেদৰে টেস্ট কৰিম আমি যিকেটা probability of x বা px ভ্যালু লিখিছো সেইকেটা যদি প্লাস কৰো তেতিয়া 1 আহিব লাগিব তেতিয়া গম পাবা আনসাৰটো কারেক্ট হৈছে ইয়াতে গটেকেটা প্লাস কৰিলে 1 আহে না চাও 1/4 মানে 25% 1/4 মানে 25% এই দুটা মিলি 50% হল আৰু হাফ মানে 50% so 50 plus 50% equals 100% or 1 so আনসারটো ঠিকে আছে